ভাৰতীয় দলৰ হৈ উজলিল মৰাণৰ তৰালি মিৰি। মিচিং গাঁৱৰ উৰুখা বজাৰ পৰা বিশ্ব দৰবাৰলৈ তৰালিৰ কঠিন যাত্ৰা। এছিয়ান ফুটছাল চেম্পিয়নশ্বিপত বিজয়ী তৰালি মিৰি। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত অতি পিছপৰা গাঁও চৰাইহাবি মিচিং গাঁৱৰ তেনে এটি সাধাৰণ পৰিয়ালৰ জীয়ৰী তৰালি মিৰিয়ে সুনাম কঢ়িয়াই আনিছে অসমৰ বাবে। নেপালত সদ্য সমাপ্ত এছিয়ান ফুটছাল ফুটবল চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তৰালি মিৰিয়ে। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে খেলৰ প্ৰতি ধাউতি থকা তৰালীক 10 বছৰ বয়সতে নামভৰ্তি কৰাই দিছিল খোৱাঙত অৱস্থিত চিৰঞ্জিতা মহিলা ক্ৰীড়া বিদ্যালয়ত। নিজৰ দক্ষতাৰ বাবে প্ৰথমে জিলা পৰ্যায়ত আৰু পাছত ৰাজ্যিক পৰ্যায়ত ফুটছাল ফুটবলত উজলি উঠা তৰালী নিৰ্বাচিত হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয় দললৈ। দেশৰ হৈ যোৱা 28, 29 আৰু 30 জুলাইত নেপালত অনুষ্ঠিত এছিয়ান ফুটছাল ফুটবল চেম্পিয়নশ্বিপত 19 বছৰৰ অনূৰ্ধ্ব শাখাত বিজয়ী সন্মান লাভ কৰে তৰালীয়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলে। মই খোৱাং মহিলা ক্ৰীড়া বিদ্যালয়ত থাকো। তাৰপিছত মই খেলিছো 17 চনৰ পৰা 2018 চনৰ পৰা মানে মই 19 চনত আণ্ডাৰ 15 ষ্টেট খেলিব গৈছিলো। তাৰপিছত আকৌ 22 চনতো আণ্ডাৰ ষ্টেট খেলিব গৈছিলো স্কুল নেশ্যনেল। তাৰপিছত আকৌ 23 চনতো ফুটছাল ষ্টেট খেলিব গৈছিলো। তাৰপিছত 23 চনতে আকৌ দিল্লীত চুপাৰ কাপ খেলিব গৈছো। তাৰপিছত এবাৰ গৈছো নেপাল ইণ্টাৰনেশ্যনেল ইণ্ডিয়া টিম হৈ খেলিব গৈছো। কিমান এইটো 19 নেশ্যনেল টিমত এতিয়া হৈ থাকিব। এতিয়া মোক মানে মাতি থাকে। এবাৰ গুজৰাটৰ নেশ্যনেল ফুটছাল ষ্টেট খেলিবৰ কাৰণে মাতিছিলে, মই যাব নোৱাৰিলো কিবা প্ৰব্লেমৰ কাৰণে। ভাৰতীয় দল জিকিলো, গ'ল্ড মেডেল লৈ আহিলো আমি। মোৰ লগত শিলচৰ আহিছিলে হাইলা গান্ধী, তাৰপিছত গুজৰাটৰ ছোৱালী আহিছিলে, তাৰপিছত লগত ছাৰ গৈছিলে আমাৰ। দেওবাৰে মৰাণৰ চৰাইহাবি মিচিং গাঁৱৰ নিজ ঘৰখনত খেলুৱৈগৰাকী উপস্থিত হোৱাৰ পাছতেই উঠিছে আনন্দৰ লহৰ। অতি ভিতৰুৱা গাঁওখনৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী তৰালীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। চৰাইহাবি মিচিং গাঁও অতিকৈ পিছপৰা অঞ্চল। এই অঞ্চলত আজি আমাৰ অতিকৈ গৌৰৱৰ বিষয় যে আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ এজনী ছোৱালীয়ে দুবুৰীৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে। ক্ৰীড়া সন্থাৰ উদ্যোগত চিৰঞ্জিতা যেতিয়া মহিলা ফুটবল কলেজ স্কুলখন প্ৰতিষ্ঠা হৈছিল, এই সময়ত মই এই ললাট যুৱ সংঘৰ হৈ টিম মেনেজিং কৰি থাকোঁতে প্ৰথমতে ক'লে যে কি আমাৰ ইয়াত এনেকৈ বিদ্যালয়খন খোলা হ'ব, তোমালোকৰ গাঁৱৰ পৰা ছোৱালী কেইজনীমান বা ল'ৰা কেইটামান দিয়া। তেনেকৈ এইমতে মই ভাগিনজনীক তাত থৈছিলোঁ। আজি প্ৰথমতে আপোনালোকক ধন্যবাদ দিয়াৰ লগতে চিৰঞ্জিতা বিদ্যালয়কো প্ৰথমতে ধন্যবাদ দিছোঁ যে আজি এই পৰ্যায়লৈ তাইক আনি দিয়াৰ বাবে। আৰু আপোনালোকে দেখিছেই তেওঁৰ ঘৰটো, তেওঁৰ বাপেক পিতৃ বহুত অসুখীয়া, দদায়েকে টানি টুনি কৰি যেনে তেনে ঘৰটো চলাই তাইক চেষ্টা কৰি আছে। আশীৰ্বাদ কৰিব অনাগত দিনত আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবৰ কাৰণে। তাইৰ সফলতাৰ বাতৰি পাই আমাৰ আজি মিচিং ছাত্ৰ সন্থাসকলেও সম্বৰ্ধনা জনাইছে। আৰ্থিকভাৱেতো দেখিছে এইবোৰ কথা ক'লেতো কিছুমান আৱেগিক হৈ যাওঁ, বাৰে বাৰে আৱেগিক হ'বলৈ আজি দিনটো আৱেগিক হৈয়ে আছোঁ। আৰু আজিৰ এই দিনটো আজি সঁচাকৈ আমাৰ স্মৰণীয় হৈ ৰ'ব। আজিৰ এই দিনত তাই এনেকৈ সুফল লাভ কৰি আহিছে, আমাৰ মাজত উপস্থিত হৈছেহি আৰু সঁচাকৈ গৌৰৱান্বিত আৰু ক'বলৈ ভাষা নাই তাৰমানে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ খুমটাই।